वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 21 জেঠ বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 5 জুন 2025 চন, ভাৰতীয় আজি 15 জেঠ আৰু মোং 8 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:12, সূৰ্যাস্ত সন্ধ্যা 6:06:58। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দশমী তিথি, ৰাতি 2:16:30 আৰু আজিৰ নক্ষত্ৰ হ'ল হস্তা নক্ষত্ৰ, অহোৰাত্ৰ। আজিৰ যোগ হ'ল অষ্ট্ৰিক যোগ অৰ্থাৎ সিদ্ধি যোগ, দিনৰ 9:13:30 আৰু কৰণ হ'ল তৈতিল্যকৰণ। সিদ্ধি যোগ সৰ্বকাৰ্যে সিদ্ধি লাভ কৰে আজিৰ জন্মজাতক। জন্মজাতকে গুপ্ত বিদ্যা গৱেষণা আদিতো উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে। জাতক দানী ভোগী সুখী আৰু সুন্দৰ, কিন্তু ৰোগ শোকযুক্তও হয়। শুভ যোগ যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বুধাদিত্যৰ ৰাজযোগ কৰি বৃষভ ৰাশিত বহি আছে। মংগল নিচস্থ হৈ কৰ্কট ৰাশিত, আৰু বৃহস্পতি আছে মিথুনত, শুক্ৰ হ'ল মেঘ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু কুম্ভত, কেতু সিংহত, আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, দেৱগণ, মহীশূৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3মহীয়া প্ৰতিহীনা যোগ, বৰণত দোষ নাই। যাত্ৰা আজি শুভ সিদ্ধি যোগ, দক্ষিণ উত্তৰে যাত্ৰা নাই। দিনৰ 9:13:30 যোৱাত যাত্ৰা নাই, ব্যতিপাত যোগ আদি দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 9:13:30 সময়ৰ ভিতৰত সীমন্ত উন্নয়ন, পঞ্চামৃত, সাধ ভক্ষণ, মুখান্নপ্ৰসন, কৰ্ণবেদ, দেৱগৃহ আৰম্ভ, দেৱগৃহ প্ৰৱেশ, নতুন কাপোৰ লোৱা, জলাশয় আৰম্ভ, ৰত্নধাৰণ, দেৱতা গঠন, দেৱতা প্ৰতিষ্ঠা, বিষ্ণু প্ৰতিষ্ঠা, শিৱ প্ৰতিষ্ঠা, নাও সজা, নাও যাত্ৰা, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, গ্ৰহ পূজা, শান্তি স্তৱয়ন, কিনা বেচা, বেহা বেপাৰ, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ আৰু শিল্পকৰ্মৰ দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত আজি শুভ যোগ। যোগিনী আজি উত্তৰত আৰু ৰাতি 2:16:30 অগ্নিকোণত। খাদ্যত আজি কলমৌ শাক, কেৰেলা, আৰু ৰাতি 2:16:30 উৰহি খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনত 2:43:34 পৰা 4:24:02 আৰু কাল ৰাত্ৰিৰ নিশা 11:54:10 পৰা 12:36:35 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 5:34 আৰু 9:08 পৰা 10:55। অমৃত যোগ দিনৰ 3:20 পৰা 6:04, ৰাতি 6:47 পৰা 9:54, 11:43 পৰা 1:51 আৰু 3:16 পৰা 4:40 এই অমৃত যোগ যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি দশমীৰ একদিষ্ট সন্দীপন দশহৰা, শ্ৰী শ্ৰী গংগা আৰু মনসা দেৱী পূজা। কেৱল দশমাংশ দশবিধ পাপক্ষয় কামনায়ং গংগায়ং স্নাতব্যম। দিনৰ 11:12:48 সময়ৰ ভিতৰত হস্তা নক্ষত্ৰযুক্ত দশমীতৰ গংগা স্নানত 10 জন্মাৰ্জিত 10বিধ পাপক্ষয় ফল পোৱা যায়। আৰু বটদ্ৰৱা আইভেটি সত্ৰত গোপাল চন্দ্ৰদেৱৰ তিৰুভাৱ তিথি। আজিৰ পৰা 12 জুনলৈকে পাৰিপাৰ্শ্বিক সপ্তাহ পালন। সাহিত্যিক মুক্তিযোদ্ধা চন্দ্ৰকান্ত বৰকাকতিৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ অৰ্থলাভ,
বৃষ অস্থিৰতা বৃদ্ধি, মিথুন নানা আনন্দ, কৰ্কট ক্ষতি, সিংহ ৰত্নলাভ, কন্যা বাধা প্ৰাপ্তি, তুলা যান বাহনৰ ভয়, বৃশ্চিক অৰ্থনাশ, ধনু বিবাহত নানা বাধা আছে, মকৰ খনিজ দ্ৰব্য লাভ, কুম্ভ দাম্পত্য জীৱনত অশান্তি আৰু মীন পাৰিবাৰিক অশান্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।